হেল্ল' ছাত্ৰ ছাত্ৰীসকল কেনে আছা তোমালোক আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 4 ইংলিছ টেক্সটবুকৰ লেসন নম্বৰ 2 যাৰ নামটো হৈছে দ্য এণ্ট এণ্ড দ্য গ্ৰাছহপাৰ চাবা আমাৰ ক্লাছ 4 চতুৰ্থ শ্ৰেণীৰ যিখন আমাৰ ইংৰাজী বুক ইংলিছ যিখন টেক্সটবুক ইংৰাজী যিখন কিতাপ তাৰ আমাৰ এই লেসন নম্বৰ 2 তো পঢ়িম য'ত আমি যাৰ নামটো হৈছে আমাৰ দ্য এণ্ট এণ্ড দ্য গ্ৰাছহপাৰ তোমালোকক জনাওঁ যে এই ভিডিঅ'ৰ জৰিয়তে আমি এই লেসনটোত থকা আটাইবোৰ এক্টিভিটিছ আমি আলোচনা কৰিম তোমালোকে ভিডিঅ'টো চাবা যদি ভাল লাগে লাইক এটা কৰি দিবা আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবা ঠিক আছে আমি ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ তো প্ৰথমতে আমি আৰম্ভ কৰিম লেসনটোৰ নাম প্ৰায় য'ত নেকি আমাৰ লেসনটোৰ নাম কি বুলি কৈছে দ্য এণ্ট এণ্ড দ্য গ্ৰাছহপাৰ দ্য এণ্ট মানে হৈছে ৰবা এণ্ট মানে হ'ল পৰুৱা এণ্ট আৰু এণ্ট মানে আৰু গ্ৰাছহপাৰ মানে হৈছে ফৰিং আমাৰ এইটো ইয়াতে এটা সাধু এটা আছে সাধুটোৰ নামটো কি হৈছে আমাৰ পৰুৱা আৰু ফৰিং আমাৰ লেসনটোৰ অৰ্থটো হৈছে দ্য এণ্ট এণ্ড দ্য গ্ৰাছহপাৰ মানে হ'ল পৰুৱা আৰু ফৰিং ঠিক আছে এটা চোৱা প্ৰথমতে ইয়াত আমাৰ কিবা আলোচনা কৰিব দিছে ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ড হোৱাট ইজ দ্য স্কুৱাৰেল ইজ ডুইং মানে তোমালোকৰ বন্ধুৰ লগত বহি মিনি আলোচনা কৰিব কৈছে যে এই আমাৰ স্কুৱাৰেল এই চোৱা এইটো কি হয় শহাপহু হয়নে নাই এই শহাপহুটোৱে কি কৰি আছে ন শহাপহু ন এইটো কেৰকেটুৱা ন শহাপহু নহয় এইটো কেৰকেটুৱা চাগে ন এই কেৰকেটুৱাটোৱে কি কৰি আছে এইটো আমাক আলোচনা কৰিব গৈছে ইয়াত কি কৰিছে যে কেৰকেটুৱাটোৱে কি কৰিছে যিটো সময়ত ফল গুটি পায় সেই সময়ত কি কৰিছে গুটিখিনি ই কি কৰিছে গোটাই আছে আৰু যেতিয়া মানে গুটি নাইকিয়া হৈ গ'ল তেতিয়া সময়তে নথকা সময়ত এই গুটি যিবোৰ গুটি সোমাই থৈছিলে এইবোৰ উলিয়াই খাই আছে বুজি পালানে অঁ তো এইটো এক প্ৰকাৰে ভাল অভ্যাস হয়নে নহয় মানুহে যিকোনো বস্তু মানে পোৱা সময়ত পাইছে বুলি চবটো খাই খতম কৰিব নালাগে কিছুমান ধুনীয়াকৈ নোপোৱাৰ সময়ত খাবৰ কাৰণে সাঁচি থ'ব লাগে হয় নাই তো সেইটোৱে বুজাইছে আৰু এই মানে আমাৰ কেৰকেটুৱাটো ইয়াতে এই গছৰ ডালত গাঁতটোত সোমাই থৈছিলে মানে যেতিয়া এতিয়া নাপোৱা হৈ গ'ল গুটিখিনি এই গুটিখিনি উলিয়াই খাই আছে হয় নাই এতিয়া চাগে বাদাম চাগে ন ঠিক আছে এতিয়া আমি আৰু এটা ইয়াতে আমাক কি দিছে সাধুটো দিছে লেটছ ৰিড দ্য ষ্টৰি অফ টু ফ্ৰেণ্ড দ্য এণ্ট এণ্ড দ্য গ্ৰাছহপাৰ আহা আমি দুটা বন্ধু এটা হৈছে এণ্ট মানে পৰুৱা আৰু এটা হৈছে আমাৰ গ্ৰাছহপাৰ মানে ফৰিং দুইজন বন্ধুৰ এটা সাধু এটা আমি পঢ়োঁ বুলি কৈছে ঠিক আছে এতিয়া চাওঁ আমি সাধুটো পঢ়োঁ আৰম্ভ কৰিছোঁ দেই তোমালোকে চাই যাবা মই পঢ়ি যাম লগে লগে অসমীয়াটো কৈ যাম তোমালোকে শুনি যাবা হপ বুলি কৈছে দ্য গ্ৰাছহপাৰ তাৰমানে আমাৰ ফৰিংটোৰ নাম কি আছিলে হপ বুলি এটা কি আছিলে ফৰিং আছিলে কৈছে ঠিক তেনেকৈ এনি দ্য এণ্ট মানে আকৌ আমাৰ পৰুৱাজনীৰ নাম আছিলে এনি বুজি পালানে আমাৰ গ্ৰাছ দুটা বন্ধু আছিলে এটা ফৰিং যাৰ নামটো হৈছিলে হপ এজনী আছিলে পৰুৱা যাৰ নামটো হৈছে এনি ঠিক আছে আৰ ফ্ৰেণ্ড এই দুজনে বন্ধু আছিলে কৈছে হপ লভছ টু হপ এৰাউণ্ড ফ্ৰম গ্ৰাছ টু গ্ৰাছ কৈছে যে হপ আমাৰ ফৰিংটোৱে বোলে সিটোৰ লগত সিটো মানে বনত বগাই ফুৰি বৰ ভাল পাইছিলে বুলি কৈছে হি স্পেণ্ড অল হিজ টাইম ইন ছামাৰ ছিংগিং এণ্ড ডান্সিং মানে কি কৈছে গৰমৰ দিনত গোটেইখন কি কৰিলে কৈছে আমাৰ হপ ফৰিংজনে কি কৰিলে অকল নাচি বাগিহে পাৰ কৰিলে বুলি কৈছে তো হপে কেনেকুৱা ধৰণৰ গান গালে এইটোকে দিছে দেই চা ৰে গা মা লা 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 হয় নাই হোৱাট এ নাইচ ৱেডাৰ মানে কি ধুনীয়া বতৰ বুলি কৈছে মানে গৰমৰ দিনত ন লা 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 কি কৈছে লা 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 বুলি গান গাইছে তাৰমানে কি ফৰিং আৰু পৰুৱাবোৰ কি কয় গৰমৰ দিনত বাহিৰত থাকে আৰু ঠাণ্ডা দিনত সিহঁতে গাঁতত সোমাই থাকে নাই গতিকে সেই গৰমৰ দিনত সিহঁতে বাহিৰত থাকোঁতে কি কৰিছে আৰু বতৰটো ভাল পায় ফৰিংজনীয়ে কাম বন নকৰাকৈ পূৰা এনাই বিনাই চাৰে গামা পাৰ এনেকৈ গাই ফুৰি আছে ঠিক আছে বাট এনি লাভছ টু ৱৰ্ক হাৰ্ড অল দ্য টাইম কিন্তু এনি তেনেকুৱা নহয় এনিয়ে কিন্তু মানে সকলো সময়তে কষ্ট কৰি ভাল পাইছিলে কৈছে শ্বি স্পেণ্ড অল হাৰ টাইম ইন ছামাৰ ৱৰ্কিং আমাৰ এনি আছে আমাৰ এনি কোন আছিলে আমাৰ পৰুৱাজনী আছিলে পৰুৱাজনীয়ে কিন্তু গোটেই গৰমৰ দিনত অকল কাম কৰিয়ে পাৰ কৰিছে তো কেনেকুৱা কাম কৰিছে তোকে চাওঁ দেই ইট ইজ উইণ্টাৰ নাও এইটো এটা তাৰমানে কি আৰু এই এনিয়ে যে পুৰা কাম কৰিছিলে মানে কি কৈছিলে মানে খাদ্য বস্তু সেই সময়তে পুৰা গোটাই ল'লে কাৰণ তাই অকল কাম কৰিয়ে ভাল পাইছিলে
মানে কাম কৰি কি কৰিলে নিজৰ গাঁততে খাদ্য বস্তু গোটেইখিনি গোটাই ল'লে কৈছে ইট ইজ উইণ্টাৰ নাও এতিয়া কিন্তু এতিয়া উইণ্টাৰ হৈ গ'ল এতিয়া ঠাণ্ডা দিন আহি গ'ল বুলি কৈছে ওৱান মৰ্ণিং হোপ গেটছ আপ লেট এদিনাখন ৰাতিপুৱা হোপ আমাৰ পৰুৱাজনীয়ে বৰ দেৰিকৈ সাৰ পালে কৈছে হি ইজ লুকিং ফৰ এনি আৰু সি তাৰমানে ফৰিংটোৱে এনিক বিচাৰি ফুৰিছে কৈছে ঠিক আছে এতিয়া এনিক লগ পালে আৰু হোপ চি এনিজ হোপে পৰুৱা মানে ফৰিঙে পৰুৱা এনিক দেখিলে চি বিজি ইন ষ্ট'ৰ হাউচ আৰু পৰুৱাই ক'ত ব্যস্ত আছিলে তাইৰ ভাগৰ ষ্ট'ৰ হাউচ মানে য'ত খাদ্য বস্তু গোটাই থয় এই খাদ্য বস্তু থোৱা জেগাতে ব্যস্ত হৈ আছিলে বুলি কৈছে ঠিক আছে এতিয়া ফৰিং আৰু আমাৰ পৰুৱা দুয়ো বন্ধুৱে ইয়াতে কথা পাতিছে কিনো কথা পাতিছে আমি সেইটাকে শুনো দেই প্ৰথম আমাক ফৰিঙে কৈছে আৰু হেল্ল' গুড মৰ্ণিং এনি সেনেকৈ কৈছে আৰু এনি বন্ধু সুপ্ৰভাত বুলি কৈছে তেতিয়া আমাৰ এনিয়ে উত্তৰ দিছে আৰু গুড মৰ্ণিং হপ হোৱাটছ দ্য মেটাৰ আকৌ কিবাকো কৈছে আৰু ফৰিঙকো সুপ্ৰভাত কি খবৰ কি হ'ল আজি ইয়াত আহিলাই যে বুলি এনেকৈ সুধিছে আৰু তাৰপৰা কৈছে আৰু আই এম ভেৰি হাংগ্ৰি আজি মোৰ বৰ ভোক লাগিছে উইল ইউ প্লিজ গিভ মি চম ফুড তুমি মোক অকণমান খাদ্য অকণ দিব পাৰিবানে বুলি সুধিছে তাৰমানে যিহেতু ছামাৰৰ সময়ত গৰমৰ সময়ত কি কৰিব লাগে ফৰিঙে খাদ্য বস্তু আমাৰ উইণ্টাৰ ঠাণ্ডা দিনলৈ গোটাই থ'ব লাগিছিলে কিন্তু পৰুৱাই কি কৰিলে ফৰিঙে কি কৰিলে এইবোৰ নুগোটাই মেলি নাচ গান কৰি গোটেই সময়খিনি পাৰ কৰিলে এতিয়া ঠাণ্ডা দিনত ইয়াৰ খাবলৈ খাদ্য বস্তু নাই কিন্তু ফৰিংটো তেনেকুৱা নাছিলে পৰুৱাটো তেনেকুৱা নাছিলে পৰুৱাই কাম কৰি ভাল পাইছিলে গতিকে পৰুৱাই গোটেই গৰমৰ দিনতে খাদ্য বস্তু গোটাই থৈছে গৰমৰ দিনত গোটাইছে মানে ঠাণ্ডা দিনত খাবৰ কাৰণে খাদ্য বস্তু গোটাই ধৰিছে এতিয়া পৰুৱাৰ একো সমস্যা নাই কিন্তু যিহেতু ফৰিঙৰ একো খাবলৈ নাই গতিকে খোৱা বস্তু বিচাৰি ফৰিঙে আমাৰ পৰুৱাজনীৰ ওচৰলৈ আহিছে ফৰিংটোৰ নাম হপ আমাৰ কিবা নাম এনি হয় নাই পৰুৱাজনীৰ নাম এনি তাৰমানে হপে এনিৰ পৰা খাদ্য বস্তু বিচাৰিছে কাৰণ হপেটো নাচ গান কৰিয়ে পাৰ কৰিলে হয় নাই ঠিক আছে এতিয়া চোৱা কৈছে আৰু যে মোৰ ভোক লাগিছে তুমি মোক অকণমান খাদ্য বস্তু দিবা নেকি বুলি কৈছে এতিয়া চোৱা এনিয়ে কি কৈছে চাবা দেই আই হেভ গুড ষ্ট'ৰ অফ ফুড মোৰ ওচৰত বহুত খাদ্য বস্তু আছে বুলি কৈছে ডিড নট ইউ ষ্ট'ৰ চম ফুড ফৰ উইণ্টাৰ কৈছে আৰু মোৰ ওচৰত মোৰ খাদ্য বস্তু বহুত মই এই ঠাণ্ডা দিনত খাবৰ কাৰণে বহুত গোটাই থৈছোঁ বুলি কৈছে কিন্তু তুমি কি গৰমৰ দিনত তুমি কি গৰমৰ সময়ত তুমি কি খানা বস্তু ঠাণ্ডাৰ দিনত খাবৰ কাৰণে খাদ্য বস্তু নুগোটালা নেকি বুলি সুধিছে তেতিয়া হপে কৈছে আৰু আই ডিড নট নহয় মই নুগুটালোঁ বুলি কৈছে আই স্পেণ্ড মাই ডেজ ছিংগিং এণ্ড ডান্সিং মই গোটেই গৰমৰ দিনবোৰ অকল নাচি ভাগিয়ে পাৰ কৰিলোঁ বুলি কৈছে তেতিয়া পৰুৱাই তেওঁক বুজাব আৰু কৈছে আৰু যে ভেৰি বেড এইটো বৰ বেয়া কথা হপ এইটো বৰ বেয়া কথা বন্ধু হপ এইটো তুমি যিটো কাম কৰিছা বৰ বেয়া কথা হৈছে উই শ্বুড থিংক এবাউট আৱাৰ ফিউচাৰ আমি সদায় নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগে উই শ্বুড ছেভ চম ফুড ফৰ উইণ্টাৰ আমি আমাৰ ঠাণ্ডা দিনৰ কাৰণে খাদ্য বস্তু গোটাব লাগে এনিৱে আই উইল গিভ ইউ চম ফুড দিছ টাইম বাট অনলি দিছ টাইম ঠিক আছে বাৰু এইবাৰৰ বাবে তোমাক মই খাদ্য বস্তু অকণমান এইবাৰৰ কাৰণে তোমাক মই খাদ্য বস্তু দিম কিন্তু এয়া এইবাৰহে দিম আগৰবাৰ পৰা তুমি যদি এনেকুৱা যদি নাচ গান কৰিয়ে পাৰ কৰি থকা সময়বোৰ মই কিন্তু আৰু আগৰবাৰ তোমাক খাদ্য বস্তু আৰু কেতিয়াও নিদিওঁ আজি এইবাৰ তুমি শিক্ষাটো লৈ লোৱা যে গৰমৰ সময়ত তুমি অকল নাচ গান নকৰি নিজলৈ ঠাণ্ডা দিনলৈ বুলি খাদ্য বস্তু অকণমান গোটাই থ'ব লাগে সেই কামটো কৰিব লাগে কাম নকৰি অকল অনাই বনাই ঘূৰি ফুৰি বা নাচ গান কৰি থাকিলে ভৱিষ্যত সময়টো নোখোৱাকৈ পাৰ কৰিব লাগিব সেইকাৰণে এইবাৰ কিন্তু মই তোমাক দিছোঁ কিন্তু আগৰবাৰে মই আগৰবাৰৰ পৰা তোমাক এনেকৈ নিদিওঁ বুলি ক'লে তাৰপৰা এতিয়া কিবাই কৈছে আৰু আমাৰ ফৰিংজনে কৈছে আৰু থেংক ইউ ভেৰি মাছ ধন্যবাদ পৰুৱা বন্ধু বুলি কৈছে আৰু এনি বন্ধু তোমাক ধন্যবাদ জ্ঞাপন কৈছে আৰু আই হেভ লাৰ্ণ এ লেচন মই আজি শিক্ষা এটা পালোঁ ফ্ৰম নাও অন আই উইল ৱৰ্ক হাৰ্ড এতিয়াৰ পৰা ময়ো তোমাৰ দৰে কষ্ট কৰি কাম কৰিম কষ্ট কৰি খাম বুলি কৈছে আই উইল অলছ' ছেভ ফুড লাইক ইউ ময়ো তোমাৰ দৰে সদায় গৰমৰ দিনত খাদ্য বস্তু গোটাম বুলি ক'লে নিশ্চয় বুজি পালানে নহয় হয় নাই মই অকণমান কৈ দিছোঁ থোৰতে কি আছিলে দুজন বন্ধু আছিলে এনি আৰু হপ এনি এজনী পৰুৱা আৰু হপ এটা ফৰিং গৰমৰ দিনত কি কৰিছে হপটোৱে অকল নাচি বাগি গোটেই সময়খিনি পাৰ কৰিলে বতৰ ভালটো দেখি বতৰ ভাল বুলি ভাবি পিনি অকল নাচি বাগি পাৰ কৰিলে কিন্তু পৰুৱা তেনেকুৱা নাছিলে পৰুৱাই কি কৰিলে এই গৰমৰ দিনতে কি কৰিলে ঠাণ্ডা দিনলৈ খাবলৈ বুলি খাদ্য বস্তু গোটাই ৰাখিছিলে তাৰপৰা যেতিয়া ঠাণ্ডা দিন আহিলে তেতিয়া ফৰিঙৰ খাদ্য বস্তু নাইকিয়া হৈ গ'ল ফৰিং মানে আমাৰ হপৰ যেতিয়া খাদ্য বস্তু নাইকিয়া গ'ল তেতিয়া খাদ্য বস্তু নাটনি হোৱাৰ কাৰণে বিচাৰি গ'ল আৰু তাৰ বন্ধু এনিৰ ওচৰত খাদ্য বস্তু বিচাৰিলে তেতিয়া এনিয়ে সুধিলে আৰু তুমি কি ঠাণ্ডা দিনৰ কাৰণে খাদ্য বস্তু নুগোটালা নেকি তেতিয়া কৈছে যে নাই মই নুগুটালোঁ মই গোটেই গৰমৰ দিনকেইটা অকল নাচ গান কৰিয়ে পাৰ কৰিলোঁ বুলি কৈছে তেতিয়া এনিয়ে ক'লে আৰু পৰুৱাজনী ক'লে যে এইটো বৰ বেয়া কথা তুমি এনেকৈ
সময়বোৰ অপব্যয় কৰিলে আমাৰ ভৱিষ্যতৰ কাৰণে এনেকৈ নহ'ব সময়বোৰ অপব্যয় কৰি থাকিলে তোমাৰ ভৱিষ্যতটো ভাল নহ'ব মানে ভৱিষ্যত সময়ত খাব নাপাবা আমি সদায় ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগে তুমি যেতিয়াই গৰমৰ দিনত খাদ্যবস্তু নিজলৈ গোটাই থ'ব লাগে কাৰণ ঠাণ্ডা দিনত আমি ওলাই যাব পিনি খাদ্যবস্তু গোটাব নোৱাৰোঁ হয়নে নহয় আমি গাঁততে থাকিব লাগে সেইকাৰণে কিন্তু মই তোমাক এইবাৰৰ কাৰণে কিন্তু খাদ্যবস্তু দিছোঁ অহাবাৰ পৰা কিন্তু মই তোমাক আৰু খাবলৈ একো বস্তু সহায় নকৰোঁ বুলি কয় তেতিয়া ফৰিঙে শিক্ষাটো পালে আৰু ক'লে ঠিক আছে বন্ধু ধন্যবাদ বন্ধু তুমি যে মোক সহায় কৰিছা অহাবাৰৰ পৰা মই শিক্ষা এটা পাইছোঁ যে অহাবাৰৰ পৰা মই তোমাৰ দৰে খাদ্যবস্তু গোটাম এইটোৱে আছিলে সাধু হয় নাই ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ ইয়াৰ পৰা আমি শিকিব পাৰোঁ যে আমি সদায় ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগে অযথাকৈ সময়বোৰ অপব্যয় কৰিব নালাগে ঠিক আছে এই আমাৰ আছিলে সাধুটো এতিয়া আমি আৰম্ভ কৰিম এক্টিভিটিজ নাম্বাৰ 1 ৰিড এণ্ড ৰাইট আমাক পঢ়ি মেলি লিখিব কৈছে এনি ওৱান টু ৰাইট এ লেটাৰ এনিয়ে চিঠি এখন লিখিব বিচাৰিছিলে কালৈ টু হপ এনি আমাৰ এই পৰুৱাজনীয়ে চিঠি এখন লিখিব বিচাৰিছিলে কালৈ তাৰ বন্ধু তাইৰ ভাগৰ বন্ধু সপলে মানে ফৰিংটোলে লেটছ হেল্প আহা আমি তাক সহায় কৰোঁচোন আমি এনি হেল্প এনি টু কমপ্লিট দ্য লেটাৰ্ছ আমি এনিক এই চিঠিখন লিখি শেষ কৰাত সহায় কৰিম বুলি কৈছে দেই ফিল ইন দ্য মিচিং ৱৰ্ড ইন দ্য লেটাৰ এই যে য'ত খালী ঠাই আছে সেইখিনি আমাক বহাব কৈছে খালী ঠাইবোৰ আমাক পূৰ কৰিব কৈছে ঠিক আছে এতিয়া চিঠিখন কেনেকুৱা হ'ব চাওঁচোন মাই ডিয়েৰ হপ আমাৰ এনেই লিখিছে আৰু মৰমৰ বন্ধু হপ ইউ আৰ ফাইন আশা কৰিছোঁ তুমি ভালে আছা হোৱাটছ আৰ ইউ কি হ'ব তুমি কি কৰিছা হ'ব নাই হোৱাটছ আৰ ইউ হ'ব ডুইং দিছ ডে এইকেইদিনত তুমি কি কৰিছা বুলি সুধিছে আৰু আৰ ইউ ৱৰ্কিং হাৰ্ড তুমি কষ্ট কৰি কাম কৰিছানে হয় নাই বুলি কৈছে অৰ ইউ আৰ স্পেণ্ডিং ইয়ৰ অল টাইম ছিংগিং এণ্ড ডান্সিং নে এইবাৰো তুমি অকল কষ্ট কৰি কাম কৰি খাদ্য বস্তু গোটাইছানে নাই এইবাৰো তুমি আগৰবাৰৰ দৰে নাচ গান কৰি পাৰ কৈছা গোটাই লাগিব নাচ এইটো ছিংগিংটো গান নাচ হ'ব নাচটোৰ কাৰণে কি হ'ব আমি ছিংগিং এণ্ড লিখিব লাগিব ডেন্সিং এইটো লিখিব লাগিব ডেন্সিং মানে নাচ গান কৰিয়ে পাৰ কৰিছা নেকি বুলি সুধিছে আকৌ কৈছে ডু ডেছ ৰিমেম্বাৰ এইটো কৈছে ডু কি হ'ব ডু ইউ তোমাৰ মনত আছেনে ক'ব লাগিব নাই সেইটো হ'ব ডু ইউ ৰিমেম্বাৰ হোৱাট আই ছেড তোমাৰ মনত আছেনে মই তোমাক কি কৈছিলোঁ আই এডভাইচ ইউ মই তোমাক পৰামৰ্শ দিছিলোঁ যে টু ষ্ট'ৰ মানে কি হৈছে তোমাক খাদ্যবস্তু মই গৰমৰ দিনত গোটাব কৈছিলোঁ হয় নাই গোটাব কৈছে নাই গতিকে এইটো হ'ব ষ্ট'ৰ ফুড ফৰ দ্য কি ঠাণ্ডা দিনৰ কাৰণে ফুড ফৰ দ্য উইণ্টাৰ মানে হৈছে আমাৰ ঠাণ্ডা দিন নাও আই এম ভেৰি বিজি উইথ মাই ৱৰ্ক ভেৰি বিজি এইটো কি বৰবা দেই চাই লৈছোঁ এইটো হ'ব ভেৰি বিজি হ'ব এইটো হ'ব ভেৰি বিজি মই বহুত ব্যস্ত হৈ আছোঁ মোৰ কামৰ লগত চুন ইট উইল বি দ্য এতিয়াতো গৰম দিন চলি আছে আকৌ আমাৰ ঠাণ্ডা দিন আহিছে তো ইট উইল বি দ্য উইণ্টাৰ ছিজন চ' আই উইল মিট ইউ তো মই তোমাক আকৌ অতি সোনকালে লগ পাই আছোঁ গতিকে তোমাকতো ইউ লিখিব লাগিব আই উইল মিট ইউ চোন মই তোমাক অতি সোনকালে লগ পাই আছোঁ লটছ অফ লভ বহুত মৰম যাচিছোঁ তোমালৈ তোমাৰ বন্ধু এনি ঠিক আছে হৈ গ'ল এয়া আছিলে আমাৰ এনি পৰুৱাই লিখা অনিল পৰুৱা বন্ধু সপলৈ ফৰিং বন্ধু যাৰ নামটো সপলৈ লিখা চিঠি তাতে কিছুমান খালী ঠাই আছিল এইটো আমি লিখি পূৰ কৰি দিলোঁ এবাৰ চাই লোৱা তোমালোকে মই লাগিলে জুম কৰি দিম ঠিক আছে এইটো হ'বলৈ ডুইং হ'ব এইটো হ'ব ডুইং ঠিক আছে নেক্সট আমি গৈছোঁ এক্টিভিটি নাম্বাৰ 2 দ্য বি ষ্ট'ৰ হানি ইন দ্য হানি কাম আমাৰ কি কৈছে মৌ মাখিয়ে ক'ত কৈছে তাৰ ভাগৰ মৌৰ যিটো মৌ চাকত কি কৰে ষ্ট'ৰ কৰে ৰাখি থৈ দিয়ে কৈছে এণ্ড ষ্ট'ৰ ফুড ফৰ উইণ্টাৰ পৰুৱাই আকৌ ঠাণ্ডা দিনৰ কাৰণে খাদ্যবস্তু গোটাই থয় হেয়াৰ আৰ চম প্লেচ ৱেৰ উই কিপ মানি তলত আমাক কিছুমান উদাহৰণ দিছে য'ত আমি আমাৰ পইচা সাঁচি থওঁ ৰিড ডেভ এলাউড সিহঁতক আমি জোৰে জোৰে পঢ়িব কৈছে আমি ক'ত থওঁ চোৱা পিগি বেংক তোমালোকে নিশ্চয় দেখিছা পিগি বেংক য'ত মাহঁতে তোমালোকে কিনি দিয়ে নহয় সৰুকৈ এটা টেমা য'ত আমি খুচুৰা পইচাবোৰ ভৰাই থ'ব পাৰোঁ সেইটো কয় পিগি বেংক তোমালোকে এইটো নিশ্চয় দেখিছা ঠিক তেনেকৈ আমাৰ আগৰ দিনত চলিছিলে এতিয়াও ক'ৰবাত চলে বাঁহত আমাৰ ঘৰবোৰ য'ত বাঁহত থাকে নাই সেই বাঁহত আমি কি কৰি দিওঁ তাতে অকণমান পইচা সোমাব পৰাকৈ অকণমান ফুটা এটা কৰি দিওঁ তাৰপৰা আমি কি কৰোঁ পইচা ভৰাই থাকোঁ যেতিয়া ভৰ্তি হয় এইটো আকৌ ফুটাৰ তলেদি আমি মানে বাঁহটোৰ তলত কাটি মেলি আমি পইচাখিনি ওলাওঁ এইটো কয় বেম্বো টিউব ইয়াক কয় বেম্বো টিউব ঠিক তেনেকৈ পোষ্ট অফিচ আমি পইচা ক'ত ৰাখিব পাৰোঁ ডাকঘৰত ৰাখিব পাৰোঁ হয় নে নহয় ডাকঘৰত আমি
পইচা জমা কৰি ৰাখিব পাৰোঁ আৰু আমি থ'ব পাৰোঁ আৰু ক'ত থ'ব পাৰোঁ আমি এই বেংক আৰু আমি তোমালোকেতো জানাই বেংকত কি থাকে কি ৰাখোঁ আমি পইচা ৰাখোঁ বেংকত সদায় পইচা লেনদেন হয়নে নহয় তাতে আমি পইচা ৰাখিব পাৰোঁ তো সেইবোৰ বস্তু পিগি বেংক বেম্বো টিউব পোষ্ট অফিচ এ বেংক এইকেইটা হৈছে আমাৰ পইচা সাঁচিব পৰা স্থান বা ঠাই ঠিক আছে এতিয়া গৈছোঁ এক্টিভিটি নাম্বাৰ 3 লেটছ ৰিড আহা আমি পঢ়োঁ দিছ ইজ হাউ এনিছ লেটাৰ গ'জ টু হপ আমাৰ যে এই পঢ়ুৱাজনী যে চিঠি লিখিছিলে কালে লিখিছিলে আমাৰ হপলৈ লিখিছিলে ফৰিংজনীলৈ লিখিছিলে এই ফৰিংজনীলৈ লিখা চিঠিখন কেনেকৈ গৈছে সেইটো কি তলত উল্লেখ মানে ব্যাখ্যা কৰিছে এইটো আমি এটা পঢ়িব লাগে ফ'ল' দ্য এৰো মাৰ্কছ এণ্ড ৰিড এই যে কাৰ্ড চিনবোৰ দিয়া আছে এইখিনি আমাক মানে সেইখিনি মতে আমি পঢ়ি যাব লাগে তো প্ৰথমতে কি কৰিলে এনি পুট দ্য লেটাৰ্ছ ইন এন এনভেলপ এনিয়ে চিঠিখন লিখি মেলি চিঠিৰ খাম এটাতে চিঠিখন ভৰালে seal it and paste a postal stamp on it তাৰপৰা এই খামটোৰ ভিতৰত চিঠিখন এনিয়ে লিখা চিঠিখন ভৰালে আৰু তাতে খামটো আঠা লগাই কি কৰিলে জাপি দিলে তাৰ খামৰ ওপৰত কি কৰিলে আৰু পোষ্টেল ষ্টাম্প বুলি ষ্টাম্প এটা পায় এইটো পায় আমাৰ ডাকঘৰত পায় ডাকঘৰত তোমালোকে যদি গৈ সোধা পোষ্টেল ষ্টাম্প কিয় বুলি ক'লে দিব ডাক টিকট বুলি কয় এইটো ডাক টিকটটো লগালে সি অলছ' ৰাইট দ্য এড্ৰেছ অন ইট আৰু এনিলৈ যে চিঠিখন দিছে তো তাতে এনিলৈ নহয় হপলৈ চিঠিখন দিছে হপল যি জেগালৈ এড্ৰেছ মানে চিঠিখন দিছে সেই জেগাৰ এড্ৰেছটো ততে খামটোৰ ওপৰতে লিখি দিলে ঠিক আছে এনি ড্ৰপ দ্য লেটাৰ ইন দ্য পোষ্ট বক্স তাৰপৰা এনি কি কৰিলে এই চিঠিখন লৈ গৈ পিনি ডাকঘৰত এনেকুৱা এটা ইয়াতে নাই নেকি ক'ৰবাত আছে এই নহয় ইয়াত নাই ইয়াত টেমা এটা থাকে দেই ডাকঘৰত টেমা এটা থাকে তোমালোকে ৰঙাকৈ টেমা এটা থাকে ইয়াতে ক'ৰবাত আছে নেকি ছবিটো থকালে দেখাব পাৰিলোঁহেঁতেন এই ছবিটো নাই বাৰু এই মই দেখাই দিছোঁ ৰ'বা অকণমান এনেকুৱা এটা এনেকৈ এটা বাকচ এটা থাকে আৰু ডাকঘৰত চাবা দেই এনেকৈ বাকচ এটা থাকে এইটো এনেকৈ থাকিব ইয়াতে খাম চিঠি এই তলেদি ভিতৰেদি এই চোৱাচোন মই অকণমান আঁকিব চেষ্টা কৰিলোঁ হৈছেনে নাজানো আৰু এইটো এনেকৈ খাম এটা টেমা এটা থাকে তাৰ ভিতৰতে চিঠিখন সোমাই দিব লাগে তো এইটো কয় পোষ্ট বক্স কয় এইটো কয় পোষ্ট বক্স তাতে চিঠিখন এনিয়ে ভৰাইলে কৈছে নেক্সট এ পোষ্টমেন কালেক্ট দ্য লেটাৰ ফ্ৰম দ্য পোষ্ট বক্স হি টেক্স ইটছ টু দ্য পোষ্ট অফিচ আৰু এই পোষ্ট বক্সৰ পৰা কি কৰে এজন পোষ্টমেন চোৱাচোন এইজনক কয় পোষ্টমেনক আমি কওঁ পিয়ন বুলি কয় নহ'লে ডাকোৱাল বুলি কয় হয়নে নহয় পোষ্টমেন তেখেতে চিঠিখন ইয়াৰ পৰা উলিয়ালে আৰু এই চিঠিখন ক'লৈ গ'ল পোষ্ট অফিচ মানে ডাকঘৰৰ ভিতৰলৈ লৈ গ'ল দ্য পোষ্ট অফিচ চেণ্ড দ্য লেটাৰ টু দ্য হপ প্লেচ তাৰপৰা পোষ্ট অফিচে কি কৰিলে এই চিঠিখন কি কৰিলে হপৰ জেগালৈকে পঠিয়াই দিলে ঠিক আছে এ পোষ্টমেন ডেলিভাৰ দ্য লেটাৰ টু দ্য হপ তাৰপৰা তাত এই আমাৰ য'ত হপে যিডোখৰ ঠাইত আছে তাত থকা ওচৰত থকা পোষ্টমেনজনে চিঠিখন আমাৰ হপ ফৰিংজনীক দি দিলেগৈ তো এনেদৰে আমাৰ যিখন চিঠি এখন লিখিলে কেনেদৰে যায় সেইটো এটা প্ৰক্ৰিয়াটো ইয়াতে বুজাই দিছে ঠিক আছে এতিয়া আমি যাম এক্টিভিটি নাম্বাৰ 4 এক্টিভিটি নাম্বাৰ 4 কৈছে যে হিয়াৰ ইজ এ সং ডেট ইউ কেন প্লে এ গেম উইথ ইউ ইয়াতে এটা গান এটা আছে কৈছে যিটোৰ লগত গানটোৰ লগত তোমালোকে খেলিব পাৰা বুলি কৈছে ইয়'ৰ টিচাৰ উইল শ্ব' ইউ হাউ টু প্লে তোমাৰ শিক্ষকে তোমাক কৈ দিব কেনেকৈ মানে দেখাব কেনেকৈ নাচে ছিং এণ্ড এনজয় দ্য গেম গাই পিনি গানটো উপভোগ কৰিব কৈছে গতিকে ইয়াতে গান এটা আছে আই ৰ'ট এ লেটাৰ টু মাই মাদাৰ অন দ্য ৱে আই ড্ৰপ ইট এ পোষ্টমেন কম এণ্ড পিক ইট আপ এণ্ড পুট ইট ইন হিজ পকেট এইটো তোমালোকে বাৰু সুৰ লগাই গাবলৈ চেষ্টা কৰিবা ময়ো বাৰু এইটো সুৰ লগাই কেনেকৈ গায় এইটো ময়ো বাৰু চাম বাৰু যদি পাৰোঁ এইটো মই গাই দিম বাৰু গাই পিনি মই শ্বৰ্ট ভিডিঅ' কৰি দি দিম তোমালোকে চাব পাৰিবা এইটো মানে এইটো গান হয় বুলি কৈছে দেই গানটো অৱশ্যে ময়ো জনা নাই কেনেকৈ গায় ময়ো জানিব পৰা হোৱা নাই বাৰু তো এইটো মানে এইটো লিখিছে আই ৰ'ট এ লেটাৰ টু মাই মাদাৰ মই এই ছোৱালীজনীয়ে কি কৈছে মালৈ চিঠি এখন লিখিলোঁ অন দ্য ৱে আই ড্ৰপ ইট মই কি কৰিলোঁ তাতে এইটো পোষ্ট অফিচত ড্ৰপ কৰিলোঁ এ পোষ্টমেন কেম এণ্ড পিক ইট আপ আৰু আমাৰ ডাকোৱালজনে এই কি কৰিলে য'ত মই দিছিলোঁ পোষ্ট অফিচত দিছোঁ তাৰপৰা উঠালে কৈছে এণ্ড পুট ইট ইনটু পকেট আৰু ডাকোৱালজনে কি কৰিলে এইটো পকেটত ভৰালে বুলি কৈছে ঠিক আছে এইটো এটা গান হয় গানটো আমি পিছত পৰৱৰ্তী সময়ত গাবলৈ চেষ্টা কৰিম এতিয়া আহিছোঁ এক্টিভিটি নাম্বাৰ 5 অঞ্জন ইজ গুড বয় অঞ্জন এজন ভাল ল'ৰা হি লাইকছ টু ডু অল হিজ ৱৰ্ক অন টাইম অঞ্জনে সকলো নিজৰ কামবোৰ সময়মতে কৰি ভাল পায় ৰিচ হোৱাট অঞ্জন ডাজ ডিউৰিং দ্য ডে ইয়াতে পঢ়িব কৈছে অঞ্জনে দিনৰ কোন সময়ত কি কৰে সেইখিনি আমাক পঢ়িব কৈছে এইটো চোৱা 6 AM মানে ৰাতিপুৱাৰ সময়টো দেই আগবেলা সময়টোক AM বুলি কয় তোমালোকে চোৱা AM মানে হৈছে ৰাতি 12 বজাৰ পৰা দিনৰ 12 বজালৈকে যিটো সময় ৰাতি 12 বজাৰ পৰা দিনৰ 12 বজালৈ যিটো সময় হ'ব নহয় এইটোক আমি কওঁ
AM বুলি কওঁ এইটো কয় এণ্টিমেডিয়ান ঠিক আছে আৰু দিনৰ 12 বজাৰ পৰা ৰাতি 12 বজালৈকে দিনৰ এইটো দিনৰ 12 বজাৰ পৰা ৰাতি 12 বজালৈকে যিটো সময় হয় ইয়াক আমি কম PM বুলি কওঁ এইটো কয় পোষ্ট মেডিয়ান বুলি কয় ঠিক আছে এটা যদি ৰাতি 6 AM তাৰমানে এইটো কি সময় বুজাইছে ৰাতিপুৱাৰ সময়টো বুজাইছে ঠিক আছে এটা সব ঠিক 6 AM তো কি হ'ব আমাৰ ৰাতিপুৱা সময়ত অঞ্জনে কি কৰে আই ৱেক আপ মানে অঞ্জনে কৈছে যে মই ৰাতিপুৱা 6 বজাতে হাৰ পাওঁ ক'ৰ পৰা বিছনাৰ পৰা হাৰ পাই উঠোঁ ঠিক তেনেকৈ 6:15 AM ৰাতিপুৱা 6:15 মিনিটত আই ব্ৰাছ মাই টিথ মই মোৰ দাঁত ব্ৰাছ কৰোঁ বুলি কৈছে তাৰপৰা কি কৈছে 6:30 AM ৰাতিপুৱা 6:30 আই হেভ এ বাথ মই গা ধুওঁ 6:30 গা ধুওঁ বুলি কৈছে কোনে কৈছে অঞ্জনে কৈছে তেনেকৈ 7 বজাত আই হিট ব্ৰেকফাষ্ট ৰাতিপুৱা 7 বজাত মই ব্ৰেকফাষ্ট খাওঁ ৰাতিপুৱা জলপান খাওঁ বুলি কৈছে ৰাতিপুৱা ভাতটো খাওঁ বুলি কৈছে আৰু 8 বজাত আই গ' টু স্কুল 8 বজাত ক'লৈ যায় বিদ্যালয়লৈ যায় তেনেকৈ আকৌ কৈছে 3 বজাত এইটো PM তাৰমানে পিছবেলা হৈ গ'ল বিয়লি 3 বজাত কি ক'লে আই ৰিটাৰ্ণ ফ্ৰম স্কুল মই স্কুলৰ পৰা ঘূৰি আহোঁ বুলি কৈছে কোনে কৈ আছে এইটো এই গোটেই কথাবোৰ অঞ্জনে কৈ আছে অঞ্জনে নিজৰ টাইম টেবুল কৈ আছে আৰু ৰাতি 4 PM মানে আবেলি 4 বজাত কি আই প্লে উইথ মাই ফ্ৰেণ্ড মই বন্ধুবোৰৰ লগত আবেলি 4 বজাত খেলোঁ ঠিক আছে 7 PM ৰাতি 7 বজাত আই ষ্টাডি মই কি কৰোঁ পঢ়োঁ 7 PM কি কৰে অঞ্জনে পঢ়া শুনা কৰে ৰাতি হয় নে নহয় 9 PM কি কৰে ৰাতি 9 বজাত আই গ' টু বেড আকৌ কি হয় ৰাতিপুৱা 9 বজাত আকৌ বিচনাত গৈ শুই যাওঁ বুলি কৈছে ঠিক আছে এইখিনি আছিলে আমাৰ অঞ্জনৰ দিনৰ কোন সময়ত কি কাম কৰে সেইখিনি তাৰ এটা ৰুটিন আছিলে হয় নে নহয় নেক্সট আমি পঢ়োঁ নাও ৰাইট হোৱাট অঞ্জন ডাজ এভৰি ডে এটা আমাক আমি লিখিব লাগে যে অঞ্জনে কোন সময়ত কি কৰে ইয়াত লিখা আছে 6 AM ৰাতিপুৱা 6 বজা বুলি কৈছে 6 বজাত কি কৰে চোৱাচোন এই 6 বজা এইটো 6 বজা হয়নে নহয় 6 বজাত অঞ্জনে ৰাতিপুৱা কি বিচনাৰ পৰা উঠে সাৰ পায় হয়নে নহয় তো আমি লিখিম যে 6 AM অঞ্জন ৱেক আপ ফ্ৰম বেড লিখিব পাৰা ৰাতিপুৱা বিচনাৰ পৰা উঠে 7 AM ৰাতিপুৱা 7 বজাত কি হৈছে কি কৰে বুলি দিছে ৰাতিপুৱা 7 বজাত কি কৰে ৰাতিপুৱা 7 বজাত এইটো সময় হয়নে নহয় দেখিছানে মই য'ত গুলি আছোঁ এই 7 বজাত কি কৰে ব্ৰেকফাষ্ট কৰে কৈছে গতিকে কি লিখে অঞ্জনে কৈছে যে ৰাতিপুৱা ভাত খায় গতিকে কি লিখিব 7 PM আই ব্ৰেক আপ আই ইট নহ'ব আই ইট ব্ৰেকফাষ্ট ৰাতিপুৱাৰ খাদ্যটো কয় ব্ৰেকফাষ্ট দেই সেইটো মনত ৰাখিবা দুপৰীয়া খাদ্যটো কয় লাঞ্চ আৰু ৰাতিৰ খাদ্যটো কয় ডিনাৰ ঠিক আছে 4 PM আবেলি 4 PM মানে আবেলি 4 বজাত কি কৰে চোৱাচোন আবেলি 4 বজাত মই গোল চিনটো দি দিম তোমালোকে চাবা এইটো আবেলি 4 বজাৰ এইটো দেখিছা নহয় মই য'ত গুলি আছোঁ দেখিছা নহয় কি কৰে লগৰবোৰৰ লগত খেলে অকণ মুচি দিছোঁ দেখিবৰ কাৰণে কি কৰে আই প্লে উইথ মাই ফ্ৰেণ্ড মানে আবেলি 4 বজাত অঞ্জনে লগৰবোৰৰ লগতে খেলে এইবোৰ দেখিবলৈ অলপ বেয়া হৈছে সেইকাৰণে অকণ মুচিয়ে দিওঁ ন এইবোৰ বেছি এনেকৈ ঘূৰালেও বেয়া হয় কিন্তু আমাৰ ইয়াত যিহেতু কিবা নাই নহয় পইণ্টাৰ নাই গতিকে এনেকৈ ছবিটো আঁকি পিনি দেখাব লগা হয় আৰু এইটো চোৱা তো কি কৰে কৈছে ৰাতি আবেলি 4 বজাত লগৰবোৰৰ লগত খেলে আই প্লে উইথ ডাঙৰ কৰি দিওঁ ন প্লে উইথ মাই ফ্ৰেণ্ড বন্ধুবোৰৰ লগত খেলোঁ বুলি কৈছে 9 PM ৰাতি 9 বজাত চোৱা এইটো লাষ্ট ৰাতি 9 বজাত কি কৰে বিচনাত যায় আই গ' টু বেড কি ওলাই যায় বিচনাত শুব যায়গৈ গতিকে হ'ব 9 PM আই গ' টু বেড ঠিক আছে তো এয়া আছিলে আমাৰ আনচাৰ নেক্সট আকৌ কৈছে যে চিট ইন পেয়াৰ একেলগে বহিব কৈছে লগৰবোৰৰ লগত এণ্ড আস্ক ইয়ৰ পাৰ্টনাৰ নিজৰ বন্ধুজনক সোধা হোৱাট শ্বি ডাজ এভৰি ডেজ you and your partner can use this word to begin with sentence তাৰমানে ইয়াতে তুমি আৰু তোমাৰ বন্ধুৰ লগত বহি পিনি আলোচনা কৰা কোন সময়ত তুমি কি কৰা সেইখিনি বিষয়ে আলোচনা কৰি তলতে লিখিব কৈছে এই বাক্যখিনি মানে ফাৰ্ষ্ট আই নেক্সট আই দেন আই আফটাৰ ডেট আই এইবোৰ তুমি ব্যৱহাৰ কৰি পিনি লিখিব পাৰিবা গতিকে মই লিখি দিছোঁ যেনিবা মোৰ ৰাতিপুৱা আই ৱেক আপ যেনিবা মই নিজৰ কথা লিখিছোঁ আৰু ৱেক আপ এট যেনিবা 5:30 AM মই ৰাতিপুৱা 4:30 বজাত উঠোঁ বা 6 AM বুলি লিখি দিছোঁ 6 AM উঠোঁ দেন নেক্সট আই কি কৰোঁ দাঁত ব্ৰাছ কৰোঁ ব্ৰাছ মাই টিথ এট 6:30 বা 6:30 যেনিবা AM যেনিবা কি কৰোঁ মই দাঁত ব্ৰাছ কৰোঁ 6 ৰাতিপুৱা 6:30 বজাত মই দাঁত ব্ৰাছ কৰি লিখি দিওঁ 6:30 AM লিখিলোঁ নে নেক্সট তাৰপৰা কি কৰোঁ দেন আই তাৰপৰা আমি কৰোঁ গা ধুওঁ দেন আই
বাট এইটো ওপৰত লিখা নিচিনাকৈ লিখোঁ ন দেন আই হেভ এ বাট টাইমটো লিখি দিওঁ ন টাইমটো লিখিলে ভাল হ'ব যেনিবা মই 7 বজাত গা ধুওঁ 7 বজাত 7 AM ৰাতিপুৱা 7 বজাত গা ধুওঁ দেন আফটাৰ ডেট কি মই ভাত খাওঁ দেন তাৰপৰা দেন আই ইট ব্ৰেকফাষ্ট মই ৰাতিপুৱা ভাত খাওঁ কেইটা বজাত ইট ব্ৰেকফাষ্ট মই ডাঙৰ কৰি লিখিলোঁ ন ইট ব্ৰেকফাষ্ট এট যেনিবা 7:30 ভাত খাওঁ 7:30 AM ঠিক আছে এনেকৈ তোমালোকে লিখিলে হৈ যাব বা তোমালোকে নিজৰ টাইমটো লিখিব পাৰা ফাৰ্ষ্ট আই যেনিবা তুমি পিছবেলা সময়ত লিখিব পাৰা আই কাম টু স্কুল ফ্ৰম আমুক হয় নে নাই 2 PM দেন আই টেক লাঞ্চ হয় নে নাই তাৰপৰা মই খেলিব যাওঁ এনেকৈ কিবা এটা মিলাই তোমালোকে লিখিব পাৰিবা হয় মই ৰাতিপুৱা সময়খিনি লিখিলোঁ ৰাতিপুৱা সময়ত মই কি কৰোঁ সেইখিনি মই লিখিছোঁ বা তোমালোকে নিজৰ বিষয়ে তেনেকৈ লিখিব পাৰিবা বা এনেকৈ লিখিলেও একো নাই এবাৰ চাই লোৱা যদি মই জুম কৰি দিছোঁ এইখিনি চাই লোৱা এইফালে চোৱা ব্ৰাছ এইটো কৈছে ব্ৰাছ মাই টিথ এট 6:30 AM ইট আফটাৰ ডেট আই ইট ব্ৰেকফাষ্ট এইটো ব্ৰেড হৈ গ'ল ন ব্ৰেক হ'ব লাগে ব্ৰেক কে হ'ব লাগে এই চোৱা স্পেলিংবোৰ বহুত ভুল হয় দেই অকণমান চাই যাবা তোমালোকে সেইকাৰণে মই পঢ়ি যাওঁ নহয় লগত সেইকাৰণে মন দি যাবা ইট ব্ৰেকফাষ্ট এট 7:30 AM হৈ গৈছে এতিয়া আমি চাইছোঁ এক্টিভিটি নম্বৰ 6 ৰিড দ্য এনাউন্সমেণ্ট অন দ্য স্কুল ন'টিছ ব'ৰ্ড এই বিদ্যালয়ত এখন ন'টিছ ব'ৰ্ড এখন লিখা আছে তাতে এটা ঘোষণা এটা কৰি থৈছে এই ঘোষণাটো কিনো এইটো আমি পঢ়িব লাগে দেই দুটা ঘোষণা আছে ঠিক আছে ইয়াতে চোৱা প্ৰথম ঘোষণাটো কি অল ষ্টুডেণ্ট অফ ক্লাছ 3 এণ্ড ক্লাছ 4 উইল ভিজিট ফ্লাড ৰিলিফ কেম্প নেক্সট ছানডে বিদ্যালয়ৰ ক্লাছ 3য় শ্ৰেণী আৰু 4ৰ্থ শ্ৰেণী সকলোবোৰ ছাত্ৰ ছাত্ৰীয়ে মানে অহা দেওবাৰে নেক্সট ছানডে অহা দেওবাৰে আমাৰ ওচৰতে এটা বানপানী হৈছে বানপানী ৰিলিফ কেম্প এটা হৈ আছে বানপানীৰ সাহায্য কেন্দ্ৰ এটা হৈ আছে বানপানী শিবিৰ এটা হৈ আছে সেই শিবিৰ কেন্দ্ৰলৈ আমি মানে ক্লাছ 3 আৰু ক্লাছ 4 ল'ৰা ছোৱালীখিনি যাব লাগিব অহা দেওবাৰে বুলি লিখিছে প্লিজ ব্ৰিং অল ক্লথছ গতিকে আমি যিদিনাখন যাম আমি সেই সময়ত তোমালোকে নিজৰ অনুগ্ৰহ কৰি নিজৰ তোমালোকৰ পুৰণা কাপোৰবোৰ অল বুকছ আৰু পুৰণা কিতাপবোৰ লৈ আনিব কৈছে কণ্টেক্ট ক্লাছ কেপ্টেইন ফৰ বাছ টাইমিং আৰু তোমালোকৰ নিজৰ ক্লাছৰ কেপ্টেইন ক্লাছৰ যিজন মনিটৰ হয়নে নহয় ক্লাছৰ এজন আমাৰ মনিটৰ থাকে নহয় কেপ্টেইন থাকে নহয় এই কেপ্টেইনজনক তোমালোকে বাছৰ সময় কোনটো সময়ত বাছ যাব সেই সময়টোৰ কাৰণে যোগাযোগ কৰিবৰ কাৰণে কৈছে ঠিক আছে এই বস্তুটো আমি কি লিখা আছে এইটো আমাৰ এখন মানে নিউজ ন এইটো হৈছে আমাৰ কি কৈছে এখন স্কুল ন'টিছ ব'ৰ্ডত এইটো এটা আমাৰ ঘোষণা এটা কৰি থৈছে আৰু ল'ৰা ছোৱালীৰ কাৰণে হয়নে নহয় ঠিক তেনেকৈ বিটো চাওঁ কি কৈছে কমন মানে আহা বুলি চবকে মাতিছে আৰু হিয়াৰ ইজ এন এনাউন্সমেণ্ট এইটো এটা ঘোষণা যে ফৰ ইউ অল সকলোৰ কাৰণে এটা ঘোষণা আৱাৰ স্কুল ইজ ষ্টাৰ্টিং চেনচিয়েকা আমাৰ বিদ্যালয়টোৱে আমাৰ চেনচিকা বুলি এটা অনুষ্ঠান এটা আৰম্ভ কৰিছোঁ বুলি কৈছে দেই এটা চেনচিকা মানে কি এইটো কৈছে দেই এই স্মল ছেভিং স্কিম এইটো এটা সৰুকৈ এটা ছেভিং মানে আমাৰ সঞ্চয় কেন্দ্ৰ মানে য'ত আমি পইচা আমি তাতে সাঁচি থ'ব পাৰোঁ এটা পইচা সাঁচি থোৱা এটা অনুষ্ঠান এটা আৰম্ভ কৰিছোঁ যাৰ নামটো হৈছে সঞ্চয়িকা তাতে আমি কি কৰিম আৰু তোমালোকে সৰুকৈ পইচা তোমালে সাঁচি থ'ব পাৰিবা বুলি কৈছে ডোণ্ট মিছ দ্য গল্ডেন অপৰচুনিটি এইটো এটা বৰ সোণালী সুযোগ এইটো তোমালোকে মিছ নকৰিবা এইটো তোমালোকে এইটো হেৰুৱাই নেপেলাবা বুলি কৈছে আৰু ছেভ ইয়ৰ পকেট মানি এই সঞ্চয়িকা অনুষ্ঠানটোতে তোমালোকে সৰু তোমালোকৰ পকেট মানিবোৰ মানে সঞ্চয় কৰি যোৱা ভৱিষ্যত সময়ত তোমালোকে বহুত পাবা বুলি কৈছে আৰু ইট উইল গ্ৰ' টুমৰো আৰু সেই পইচাটো তোমাৰ কাইলৈ বহুত ডাঙৰ হয় বেছি হয় তুমি ৰিটাৰ্ণ পাবা উভতাই পাবা বুলি কৈছে ঠিক আছে তোমালোকে অকণমান মানি ছেভিং পইচা সঞ্চয়ৰ ওপৰত অকণমান শিক্ষা এটা ল'বাচোন মানে মা দেউতাহঁতক সুধিবা পইচা কেনেকৈ সাঁচিব লাগে ক'ত সাঁচিলে ভাল হয় হয়নে নহয় সঞ্চয় কৰি ৰাখিলে ভাল হয় সেই বিষয়ে অকণমান সুধিবা দেই এইটো এনেকুৱা ধৰণৰ এটা ন'টিছ ব'ৰ্ড ইয়াতে আমাক দিয়া আছে নেক্সট এতিয়া এই ন'টিছ ব'ৰ্ড দুখনৰ ওপৰত ভিত্তি কৰি আমাৰ তলত প্ৰশ্ন দুটা আছে প্ৰশ্নকেইটা আমি লিখিব লাগে দ্য ডে অফ ভিজিট টু দ্য ৰিলিফ কেম্প এক নম্বৰ প্ৰশ্নটো হৈছে যে ইয়াতে খালী ঠাই পূৰ কৰিব লাগে দ্য ডে অফ ভিজিট টু দ্য ৰিলিফ কেম্প বানপানীৰ শিবিৰ কেন্দ্ৰলৈ যোৱাৰ দিনটো কি আছিলে ছানডে আছিলে গতিকে আমি লিখিম ছানডে হয়নে দ্য নেম অফ দ্য স্মল ছেভিং স্কিম আমাক এই যে ছেভিং স্কিম যিটো সঞ্চয়ৰ যিটো স্কিমটো আছিলে সঞ্চয় কৰা যিটো অনুষ্ঠানটো এইটো কি আছিলে আমাৰ নামটো কি সঞ্চয়িকা আছিলে তো আমি লিখিম সঞ্চয়িকা অসমীয়াত ক'লে হ'ব সঞ্চয়িকা হয়নে নহয় সঞ্চয়িকা সেইটোৱে হৈছে ইয়াৰ আনচাৰ ঠিক আছে 6 নম্বৰটো হৈ গৈছে এতিয়া আমি গৈছোঁ এক্টিভিটি নম্বৰ 7 লিচেন ইয়ৰ টিচাৰ ইনষ্ট্ৰাকশ্যন এণ্ড ড্ৰ তলতে ইয়াতে কিছুমান মানে ইনষ্ট্ৰাকশ্যন মানে শিক্ষকে তোমাক মানে
ইনষ্ট্ৰাকশ্যন মানে পৰামৰ্শবোৰ দি যাব কেনেকৈ ছবি এটা আঁকিব কৈছে আমাক আৰু ছবি এটা আঁকিব লাগে বুলি মানে কেনেকৈ আঁকিব লাগে তোমালোকক ডাইৰেকশ্যনটো দি যাব পৰামৰ্শটো দি যাব সেইমতে তোমালোকে আঁকিব লাগে দেই প্ৰথমতে কি কৈছে ফাৰ্ষ্ট অপেন ইয়ৰ নোটবুক এণ্ড ফাইন এ ব্লেংক পেপাৰ ব্লেংক পেজ তোমালোকৰ নোটবুক য'ত তোমালোকে ছবি আঁকা এই নোটবুকটো তোমাক উলিয়াব কৈছে তাতে এটা খালী ঠাই এটা উলিয়াব কৈছে দেন টেক ইয়ৰ পেঞ্চিল লগতে এটা কি হৈছে এটা পেঞ্চিল ল'ব কৈছে হয়নে নাও ড্ৰ হাউচ অন দ্য ব্লেংক পেজ আৰু এই তোমাৰ এই খালী যিটো পাত যিটো খালী পাতটোত তোমাৰ এটা কি আছে মাজতে এটা কি আঁকিব কৈছে ঘৰ এটা আঁকিব কৈছে ঠিক আছে দেন ড্ৰ 3 অন দ্য লেফ্ট অফ দ্য হাউচ আৰু ঘৰ এটোত কাষতে মানে লেফ্ট ছাইডত মানে বাওঁ ছাইডত এটা কি আঁকিব কৈছে এজোপা গছ আঁকিব কৈছে ঠিক আছে আফটাৰ ডেট ড্ৰ এ বাকেট টু দ্য ৰাইট অফ দ্য হাউচ আৰু কি কৈছে ঘৰটোৰ আকৌ সোঁফালে বাওঁফালে আছিলে এজোপা গছ আকৌ সোঁফালে এটা কি কৈছে বাকেট মানে বাল্টি আমি যে গা ধুবলৈ যে টিং ব্যৱহাৰ কৰোঁ এইটো কয় বাকেট তাতে কি আছে বাকেটটা আঁকিব কৈছে অলছ' ড্ৰ এ বাৰ্ডছ অন দ্য ৰুফ অফ দ্য হাউচ আৰু ঘৰৰ ওপৰত কি আঁকিব কৈছে ঘৰৰ মুধস্থৰ এটা চৰাই আঁকিব কৈছে ঠিক আছে ফাইনেলি কালাৰ দ্য পিকচাৰ শেষত তুমি অঁকা চিত্ৰটো ৰং কৰিব কৈছে ঠিক আছে মই ইনষ্ট্ৰাকশ্যন মতে ইয়াতে অকণমান আঁকি দেখুৱাম তোমালোকে নিজৰ নোটবুকত ভালকৈ আঁকিবা প্ৰথমে কি কৈছে আমাক এইটো যেনিবা আমাৰ ব্লেংক পেজটো আমাৰ য'ত আঁকিবলগীয়া পৃষ্ঠাটো হয়নে নহয় পাতখন ইয়াতে প্ৰথমে কি ক'লে ইয়াতে আমাক পেঞ্চিল ল'ব ক'লে ধৰি লওঁ মই পেঞ্চিল ল'লোঁ তাৰপৰা কি কৈছে এই মাজতে এজোপা কি আঁকিব কৈছে আমাৰ এটা কি কৈছে ঘৰ আঁকিব কৈছে ন মই এতিয়া কি আঁকিলোঁ এটা ঘৰ আঁকি দিলোঁ ঘৰটো হৈছে এনেকৈ আঁকি দিলোঁ আৰু ঘৰ এটা ঠিক আছে এই আমাৰ ঘৰ সৰু সুৰা ঘৰ এটা আঁকিছোঁ আৰু ঘৰৰ মানে বাওঁফালটো কি হ'ব এইটো আমাৰ লেফ্ট ছাইড মানে বাওঁফাল এইটো হৈছে ৰাইট হেণ্ড ছাইড হয়নে নহয় এইটো হৈছে আমাৰ সো ছাইড বাওঁফালে এজোপা কি কৈছে ঘৰ আঁকিব গছ আঁকিব কৈছে গতিকে মই গছ এটা আঁকি দিছোঁ তোমালোকে চাবা আঁকিব চেষ্টা কৰিছোঁ আৰু একজেক্টলি হ'বনে নাজানো গতিকে এইটোপা মই গছ আঁকিলোঁ ঠিক আছে এইটো আমাৰ গছ ৰং কৰিব পাৰা তোমালোকে ৰংটো যদি কৰিলে ৰংটো পিছত কৰি ল'বা ঠিক আছে গছটো আঁকিলোঁ আকৌ কি কৈছে আমাক এই ঘৰৰ ৰাইট ছাইডত এটা কি আঁকিব কৈছিলে আমাক বাল্টি এটা আঁকিব কৈছিলে গতিকে মই বাল্টি এটা আঁকিছোঁ এইটো আমাৰ এটা সৰু সুৰাকৈ হ'লেও এটা বাল্টি হয়নে নহয় এইটো বাল্টি আঁকিলোঁ নেক্সট আকৌ লাষ্ট কি আঁকিব কৈছিলে ঘৰৰ ওপৰত কি কৈছে চৰাই আঁকিব কৈছিলে গতিকে মই যদি ঘৰৰ ওপৰত যদি চৰাই আঁকোঁ চৰাইটো যদি আঁকিব যাওঁ কেনেকুৱা হ'ব অকণমান চেষ্টা এটা কৰিছোঁ আৰু চৰাই এটা আঁকিবলৈ এইটো চৰাই ঠিক আছে একজেক্টলি হোৱা নাই কিন্তু মই চৰাইটো আঁকিলোঁ আৰু তো এনেকৈ আঁকি মেলি এতিয়া কি কৰিব লাগে ৰং কৰিবলগীয়া হ'লে তোমালোকে ৰংটো কৰি দিবা আমাৰ গছত কি ৰং হয় সেউজীয়া হয় গতিকে সেউজীয়া এনেকৈ দিবা হয়নে নহয় এনেকৈ সেউজীয়া দিবা ঠিক তেনেকৈ বেলেগ ক'ৰবাত ৰংটো দিবা আৰু য'ত যেনেকৈ যিটো ৰং দিলে তোমালোকে ভাল পোৱা ঘৰটো যেনিবা তোমালোকে হালধীয়া ৰং দিছা ধৰি লোৱা আৰু হালধীয়া ৰং কৰি থৈছা হালধীয়া ৰঙৰ ঘৰ যেনিবা ঠিক আছে ঘৰটো এনেকৈ ৰং দিলোঁ টিংটো যেনিবা অকণমান এইটো কালাৰ ৰাখিবা কি আমাৰ গ্ৰে কালাৰৰ হয় ধৰি ল'লোঁ এনেকৈ দি দিবা ঠিক আছে এতিয়া বাল্টিটো তোমালোকে কি কালাৰ মটীয়া কালাৰৰ হয় মটীয়া কালাৰৰ পাম জানো এইটো এটা পাইছোঁ বাৰু কি হয় জানো এইটো আমাৰ এনেকৈ এইটো বাল্টি এটা আঁকিলোঁ হৈ গ'ল এনেকৈ ৰং কৰি পিনি তলত আৰু তলৰ আমাৰ গা বনবোৰ কি হয় সেউজীয়া হয় তোমালোকে ইচ্ছা কৰে এইবোৰ সেউজীয়া ৰং এনেকৈ কৰিব পাৰা ঠিক আছে অকণমান তোমালোকে ভালকৈ আঁকিব চেষ্টা মই এনেই থুলমূলকৈ আঁকি দিছোঁ আৰু তোমালোকৰ কাৰণে হৈ গ'ল এনেকৈ আঁকিবা পিছফালে কিবা কিবি পাহাৰ চাহাৰ লাগিলে দি দিবা হৈ যাব ছবিটো নেক্সট আমি এতিয়া আঁকিম নেক্সট আমি যাম এতিয়া এক্টিভিটি নম্বৰ 8 এতিয়া কৈছে ৰিড ৱৰ্ড অন দ্য ব্লক এই ইটাবোৰ মানে ব্লক এই বাকচবোৰতে কিছুমান ৱৰ্ড দিয়া আছে আৰু চম অফ দেয়াৰ আৰ ফুল ফৰ্ম কিছুমান তাৰে এটা ফুল ফৰ্মবোৰ দিয়া আছে ফুল ফৰ্ম মানে শব্দবোৰ যেনেকৈ মানে ফুলকৈ লিখে আৰু এই ফুল ফৰ্মবোৰক কিছুমান আকৌ আমি শ্বৰ্টকৈ লিখিব পাৰোঁ সেইখিনি আৰু আদাৰ্ছ ইন দ্য কনষ্ট্ৰাক্টেড ফৰ্ম মানে হৈছে যিকোনো শব্দ ধৰি লোৱা আইম ইয়াতে আছে বাৰু আইমক আমি আইম বুলি লিখোঁ নাই কিন্তু ইয়াক যদি কনষ্ট্ৰাক্টেড ফৰ্ম বুলি ক'লে কি হয় আমি ইয়াতে কিছুমান মানে লেটাৰ নাইকিয়া কৰি দিওঁ মানে এই যেনিবা আই জেগাত আই পিছত এ দিওঁ এই কমাটো দিওঁ কমাটো দিলে মানে কমাটো এ বুজায় তাৰমানে আই কমা এম তাৰমানে ইয়াৰ অৰ্থটো কি হৈছে আই এম তো আই কমা এম মানে কি হৈছে আই এম ইয়াৰ অৰ্থটো হৈছে আই এম গতিকে এই আই এমক আমি কনষ্ট্ৰাক্টেড ফৰ্মটো কি হ'ব আই কমা এম এনেকৈ কিছুমান আমাৰ শব্দ কিছুমান দিয়া আছে তাৰ কনষ্ট্ৰাক্টেড ফৰ্মবোৰ লিখা আছে এই কনষ্ট্ৰাক্টেড ফৰ্মবোৰ আমাক কি বুলি ক'ব গৈছে চাৰ্কুল দ্য ৱৰ্ড ইন দ্য কনষ্ট্ৰাক্টেড ফৰ্ম বুলি কৈছে গতিকে এইটো ওপৰতো আই কমা এম তলতো আই এম গতিকে এই আই এমটো হৈছে ইয়াৰ আই কমা এমটো হৈছে আই এমৰ কনষ্ট্ৰাক্টেড ফৰ্ম ঠিক তেনেকৈ আই উলৰ কনষ্ট্ৰাক্টেড ফৰ্মটো কি হ'ব আই কমা ডাবল এল ঠিক আছে ঠিক তেনেকৈ কেনটৰ কনষ্ট্ৰাক্টেড ফৰ্মটো হৈছে CAN কমা T ঠিক আছে কুটনটৰ কনষ্ট্ৰাক্টেড ফৰ্মটো কি হ'ব কুট
তাৰপৰা এন কমা টি কুড নট নেক্সট তেনেকৈ ইটিছৰ আই টি কমা এছ ইটছ তেনেকৈ ইজ নটৰ এইখিনি তোমালোকে মনত ৰাখিবা এইবোৰ বহুত দৰকাৰী হয় ইম্পৰ্টেণ্ট হয় এইখিনি পৰীক্ষাটো আহে লেটাছৰ কি লিখে লেটছ লিখে ডেটিছৰ কি লিখে ডেটছ লিখে ডেটিছক ঠিক আছে ডু নটত ডণ্ট লিখে ডু নটক তেনেকৈ ডাছ নট এইটো ডাছটো লিখি এন কমা টি লিখে ডিড নটটোৰ এনৰ পিছত কমাটো দিয়ে ঠিক আছে উইল নটটো লিখে ৱণ্ট তো এইবোৰ হৈছে মই য'ত কমা দিলোঁ এই শব্দবোৰৰ তলৰ শব্দবোৰৰ কনষ্ট্ৰাক্টেড ফৰ্ম ঠিক আছে নাও ৰাইট দ্য কনষ্ট্ৰাক্টেড ফৰ্ম অফ দ্য আণ্ডাৰলাইন ৱৰ্ড ইয়াতে কিছুমান বাক্য কিছুমান দিয়া আছে এই বাক্যত কিছুমান শব্দক আমি আণ্ডাৰলাইন দিয়া আছে এনেকৈ আণ্ডাৰলাইন দি থোৱা আছে এই আণ্ডাৰলাইনৰ আমাৰ কনষ্ট্ৰাক্টেড ফৰ্মটো লিখিব লাগে গতিকে প্ৰথমটো কি টুডে আই এম গোয়িং টু দ্য মাৰ্কেট আজি মই বজাৰলৈ গৈ আছোঁ গতিকে আই এমৰ কনষ্ট্ৰাক্টেড ফৰ্মটো কি হ'ব আই কমা এম হ'ব হয়নে নহয় তো আই এমৰ কনষ্ট্ৰাক্টেড ফৰ্ম হ'ব আই কমা এম আই উইলৰ কনষ্ট্ৰাক্টেড ফৰ্মটো কি হ'ব ওপৰত চালেই আছে আই কমা ডাবল এল গতিকে ইয়াৰ আনচাৰটো হ'ব আই কমা ডাবল এল ঠিক আছে নেক্সট আই কেনট প্লে উইথ মাই অল্ড বেড বিকজ ইট ইজ ব্ৰকেন মই মোৰ পুৰণা বেডেৰে খেলিব নোৱাৰোঁ কাৰণ এইটো বেড ভাঙিলে গতিকে কেনটটো কি হ'ব আই কেন হয় নাই CAN কমা টি কেনট তো কেনটটো আই কেনট এনেকৈ লিখিলোঁ নেক্সট মাই চিষ্টাৰ ইজ ডাজ নট লাইক টু প্লে ক্ৰিকেট মোৰ ভণ্টিয়ে ক্ৰিকেট খেলি ভাল নাপায় ডাজ নটটো কি হ'ব DESNN কমা টি হয় নহয় ডাজ নট লাষ্ট চি উইল গতিকে তাই খেলিব নাহে চি উইল নট কাম উইথ মি গতিকে তাই মোৰ লগত সেইকাৰণে তাই মোৰ লগত অহা নাই গতিকে উইলৰ কনষ্ট্ৰাক্টেড কি হয় অন্ট এইটো উইলৰ কনষ্ট্ৰাক্টেড ফৰ্মটো কি হ'ব WONN কমা টি ঠিক আছে এইটো হৈছে আমাৰ আনচাৰ ওৱণ্ট ঠিক আছে এয়া আছিলে আমাৰ শব্দবোৰৰ কনষ্ট্ৰাক্টেড ফৰ্ম নেক্সট চাইছোঁ এক্টিভিটি নাম্বাৰ 9 ন ৰিড দ্য চেণ্টেন্স দ্য গ্ৰাছ হপাৰ ৱাজ ছিংগিং এণ্ড ডান্সিং হয় ঠিক আছে গ্ৰাছ হপাৰটোৱে কি কৰিছিলে নাচ গান কৰি আছিলে মানে ফৰিঙে নাচ গান কৰিছিলে দেয়াৰ ফৰ গতিকে সি কুড নট ষ্ট'ট আ ফুড তাৰমানে সেইবাবে দেয়াৰ ফৰ মানে সেইবাবে বা গতিকে সি এই গ্ৰাছ হপাৰ ফৰিঙে খাদ্যবস্তু গোটাব নোৱাৰিলে বুলি কৈছে ঠিক আছে নাও জইন দ্য টু মেচিং পাৰ্ট ফ্ৰম ইচ অফ দ্য চেণ্টেন্স গিভেন বিলো ৰাইট them together beginning the sound sentence with the therefore yes wa etu so yate upor yate eta kotha ase yat duta বাক্য আছে এটা বাক্য কি কৈছে যে গ্ৰাছ হপাৰে মানে ফৰিঙে কল নাচ গান কৰি পাৰ কৰিলে আকৌ পিছতে কৈছে যে তাৰ খাদ্যবস্তু গোটাব নোৱাৰিলে গতিকে এই দুটা বাক্য কোনে সংযোগ কৰিছে therefore সংযোগ কৰিছে তাৰমানে আমি যদি অসমীয়া যদি কওঁ আমাৰ ফৰিঙে নাচ গান কৰি পাৰ কৰিলে হিটো বাক্য আছিলে তাৰ ওচৰত খাদ্যবস্তু নাই গতিকে দুটা বাক্য যেতিয়া আমি সংযোগ কৰিম তাৰ লগত আমি কি কৰিব লাগিব গতিকে লগাব লাগিব হয়নে নহয় তো এইটো কি ক'ব লাগিব ফৰিঙে নাচ গান কৰি পাৰ কৰিলে গতিকে তাৰ ওচৰত খোৱা বস্তু নাই ঠিক আছে এনেকৈ তলত কিছুমান আছে ইট ইজ সামাৰ গতিকে দেয়াৰফৰ কিয় দেয়াৰফৰ উই মাছ ষ্ট'ৰ ফুড এইটো গৰমৰ দিন গতিকে আমি কি কৰিব লাগে খাদ্যবস্তু ষ্ট'ৰ ফুড ফৰ উইণ্টাৰ মানে ঠাণ্ডা দিনৰ কাৰণে গোটাব লাগে এইটো আমি লিখিলে কেনেকৈ লিখিব লাগিব এতিয়া মোৰ ওচৰত জেগাৰ অভাৱ হৈছে কিন্তু মই ইয়াতে মিলাই লিখি দিম ডাঙৰকৈ লিখি দিম মই লিখি দিছোঁ মই ঠিক আছে এনেকৈ লিখিব লাগিব ইট ইজ সামাৰ এইটো গৰমৰ দিন দেয়াৰফৰ গতিকে উই কি আছিলে উই মাছ গতিকে আমি নিশ্চিতভাৱে উই মাছ ষ্ট'ৰ ফুড ফৰ উইণ্টাৰ ঠাণ্ডা দিনৰ কাৰণে আমি খাদ্যবস্তু গোটাব লাগে গৰমৰ দিন এতিয়া গৰমৰ দিন চলি আছে গতিকে আমি ঠাণ্ডা দিনৰ কাৰণে খাদ্যবস্তু গোটাব অকণমান ডাঙৰ কৰি দিছে এতিয়া চোৱা তোমালোকে ইট ইজ সামাৰ দেয়াৰফৰ উই মাছ ষ্ট'ৰ ফুড ফৰ উইণ্টাৰ নেক্সটটো কি আছিলে চাওঁচোন এনি ৱাজ বিজি দেয়াৰফৰ কি হ'ব হপ ডিড নট মিট হাৰ এনি ব্যস্ত আছিলে সেইবাবে হপে তাক লগ মানে এনিক লগ কৰিব নোৱাৰিলে গতিকে এইটোকে লিখিম এইটো মই ডাঙৰকৈ লিখিছোঁ আৰু এনি ৱাজ বিজি দেয়াৰফৰ মানে গতিকে দেই দেয়াৰফৰ ইয়াতে হ'ব দেয়াৰফৰ কি আছিলে লাষ্ট পিছৰ বাক্যটো হপ ডিড নট মিট হাৰ
therefore লিখিবা যে Hope did not meet her. Hope হেনিক লগ কৰিব নোৱাৰিলে কাৰণ এনি বৰ ব্যস্ত আছিলে এইখিনি চাই লোৱা দেই নেক্সট 3 নম্বৰটো কি আছে যে এনি এণ্ড হোপ আৰ ফ্ৰেণ্ড এনি আৰু হোপ বন্ধু therefore এনি হেল্প হোপ সেইভাৱে এনিয়ে হোপক সহায় কৰিছিলে গতিকে আমি এনেকৈ লিখিম এনি এণ্ড হোপ এনি এণ্ড হোপ আৰ ফ্ৰেণ্ড হনি আৰু হেপ এনি আৰু হব বন্ধু গতিকে therefore এনি সেইভাৱে গতিকে এনি হেল্প হপ এনিয়ে হপক সহায় কৰিছিলে নাই খাদ্য বস্তু দিছিলে এইখিনি আছিল তোমালোকে চাই লোৱা বহিত চাই লিখি ল'বা তোমালোকে এনেকৈ মই অকণমান জেগাটো ইয়াতে উলিয়াই লিখিলোঁ তোমালোকে এইখিনি চাই লিখি ল'বা দেই এতিয়া আহিছোঁ এক্টিভিটি নম্বৰ 10 এইটো আমাৰ লাষ্ট এক্টিভিটি হয় এক্টিভিটি নম্বৰ 10 চাওঁ এইটো কি কৈছে যে 10 ডু ইউ নো হোৱাট এণ্ড ৰ'বা দেই অকণ ডাঙৰ কৰি লৈছোঁ ডু ইউ নো হোৱাট এণ্ড আৰ অলৱেজ ডু ইউ নো ডেট এণ্ড আৰ অলৱেজ বিজি তোমালোকে জানানে পৰুৱাবোৰ সদায় ব্যস্ত হৈ থাকে বুলি কৈছে দেই এণ্ড মানে পৰুৱা আৰু বিজি এণ্ড হাৰ্ড ৱৰ্কিং সিহঁতে সদায় আৰু কঠোৰ পৰিশ্ৰম কৰে বহুত কাম কৰে বুলি কৈছে দেই দে ৱৰ্ক টুগেডাৰ এণ্ড মুভ ইন লাইন সিহঁতে একেলগে কাম কৰে আৰু সদায় লাইনত মানে এটা মানে শাৰী পাতি খোজকাঢ়ে বুলি কৈছে ঠিক আছে চুজ ৱৰ্ড ফ্ৰম দ্য বক্স এই বাকচৰ ভিতৰত কিছুমান শব্দ দিয়া আছে এই শব্দখিনি ব্যৱহাৰ কৰি আমি তলৰ মানে আমাক কি কৈছে খালী ঠাইটো পূৰ কৰিব কৈছে কমপ্লিট দ্য চেণ্টেঞ্চ তলৰ বাক্যবোৰ আমাক সমাপ্ত কৰিব কৈছে গতিকে প্ৰথমটো কি কৈছে দ্য এণ্ড ইজ ডেছ ইনচেক্ট স্মলাৰ দেন বি পৰুৱা এবিধ কি হ'ব পৰুৱা এবিধ সৰু পৰুৱা হয় না মানে আমাৰ সৰু ইনচেক্ট হয় গতিকে আমি লিখিম টাইনি হ'ব এইটো হ'ব টাইনি মানে সৰু গতিকে ইয়াত আমি লিখিম টাইনি ইনচেক্ট স্মলাৰ দেন বি মানে আমাৰ মধুমাখিতকৈ সৰু বুলি কৈছে এণ্ড তাৰ অলৱেজ বিজি দে মানে কি হ'ব ডেছ এণ্ড তাৰ অলৱেজ ডেছ দে হাৰ্ডলি টেক এ ৰেষ্ট তো কি হ'ব এণ্ড তাৰ ভেৰি অলৱেজ হাৰ্ড ৱৰ্কিং হ'ব কি হ'ব হাৰ্ড ৱৰ্কিং বা সিহঁতে হাৰ্ড ৱৰ্কিং হ'ব বিজি হ'ব বহুত ব্যস্ত হ'ব পৰুৱাবোৰ সদায় ব্যস্ত বিজি দে হাৰ্ডলি টেক ৰেষ্ট সিহঁতে খুব কম সময়ে সিহঁতে জিৰণি লয় মানে সদায় ব্যস্ত হৈ থাকে বিজি হৈ থাকে বুলি কৈছে ঠিক আছে দে আৰ ভেৰি কি হ'ব দে আৰ কি হ'ব হাৰ্ড ৱৰ্কিং ইনচেক্ট হ'ব সিহঁতে বৰ কঠোৰ পৰিশ্ৰমী এটা পৰুৱা হয়নে নাই গতিকে আমি লিখিম যে দে আৰ হাৰ্ড ৱৰ্কিং ইনচেক্ট দে আৰ নট লেজি সিহঁতে এলেহুৱা নহয় এণ্ড অলৱেজ মুভ ইনে কি হ'ব ডেছ জাষ্ট লাইক এ চল্ডাৰ মানে সৈন্যবাহিনীৰ নিচিনা যায় কেনেকৈ যায় মুভ ইন এ লাইন হ'ব গতিকে এইটো হ'ব এফ অলৱেজ মুভ ইন এ লাইন জাষ্ট লাইক এ চল্জাৰ পৰুৱাই সদায় শাৰী পাতি খোজকাঢ়ে যেনেকৈ আমাৰ সৈন্যবাহিনীসকলেও খোজকাঢ়ে ঠিক আছে লাষ্ট এণ্ড লাইক টু ৱৰ্ক পৰুৱাই একেলগে মানে পৰুৱাই কাম কৰি কেনেকৈ ভাল পায় একেলগে কাম কৰি ভাল পায় গতিকে একেলগে ইংৰাজী কি কয় টুগেডাৰ গতিকে এণ্ডছ লাইক টু ৱৰ্ক টুগেডাৰ একেলগে কাম কৰি পায় দে ডু নট ইউজুৱেলি ৱৰ্ক এলন সিহঁতে সাধাৰণতে অকলে কাম নকৰে বুলি কৈছে ঠিক আছে এইটোৱে আছিলে আমাৰ এক্টিভিটি 10ৰ মানে আনচাৰ তো ইয়াৰ লগে লগে আমাৰ লেচন নম্বৰ 2 যাৰ নামটো আছিলে দ্য এণ্ড দ্য গ্ৰাছ হপাৰ নামৰ এই লেচনটো সমাপ্ত হৈছে তো ভিডিঅ'টো ইমান দেৰিলৈ তোমালোকে চোৱাৰ বাবে তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ ধন্যবাদ